বঙাইগাঁও পৌরসভা এলাকার এই অনুষ্ঠানত উপস্থিত থকা আমাৰ বঙাইগাঁও জিলাৰ জানো যে খেল মহৰণ বুলি অসম চৰকাৰে যিটো অনুষ্ঠান আৰম্ভ কৰিছে এইটো ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ অনুষ্ঠান প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰী তথা বিভিন্ন অঞ্চলৰ পৰা এই বঙাইগাঁও পৌৰসভা এলেকাৰ বিভিন্ন অঞ্চল খেল মহাৰণ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত মানন প্ৰাক্তন খেলুৱৈসকল প্লেয়াৰসকলৰ বাছনি কৰি এইটো অসম জুৰি এইটো আজি আৰম্ভ হ'ব। বিভিন্ন সমাজৰ বিভিন্ন স্থানৰ পৰা অহা খেলুৱৈসকল আৰু পুৰণি খেলুৱৈসকল তথা আমাৰ আমন্ত্ৰিত অতিথিসকল যিহেতু বহি আছে ইয়াতে আমি সকলোকে শ্ৰদ্ধা জনাইছো। আজি আমাৰ সকলো সমগ্ৰ অসমত বৰ্তমানৰ চৰকাৰখনে খেল মহাৰণৰ যি আয়োজন কৰিছে সেই খেল মহাৰণৰ আজি প্ৰথম দিন। আজি আমি ইয়াত বঙাইগাঁৱত বঙাইগাঁও পৌৰসভা এলেকাত আমি খেল মহাৰণৰ শুভ উদ্বোধন কাৰ্যসূচী আমি সমাপন কৰিলোঁ আৰু আমি বঙাইগাঁওবাসী ৰাইজে আশা কৰিছোঁ যে ইয়াত বঙাইগাঁৱত এই খেল মহাৰণত খেলুৱৈসকলে যেনেধৰণে তেওঁলোকৰ নামভুক্তি কৰিছে পঞ্জীয়ন কৰিছে ইয়াৰ জৰিয়তে এই কথাটো উপলব্ধি হৈছে আমাৰ যে বঙাইগাঁৱত এই খেল মহাৰণৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি বঙাইগাঁও জিলাবাসীয়ে নিশ্চয় এটা প্ৰতিটো বিভাগত আমি সুদক্ষ খেলুৱৈ উদ্ভাৱন কৰিব সৃষ্টি কৰিব পাৰিম আৰু আমি এটা ভাল দল আমি উলিয়াই লৈ আমি ৰাজ্যিক ভিত্তিত আমি বঙাইগাঁও জিলাই সফল হ'বৰ কাৰণে সক্ষম হ'ম বুলি আমি বিবেচনা কৰিছোঁ বা আশা কৰিছোঁ।